With the looming coronavirus, the puja spirit has somewhat dampened in and around the city. Seeping through the guidelines, puja committees have stepped up to welcome devotees to the puja pandals. We take a walk around the city to take stock of the preparations and how they plan to welcome devotees amidst the pandemic. We are here at Bishnupur Puja ground, one of the main attractions of the city. Here people come and stare in awe of the idols of the pandals, but somehow this has subdued this year. We talked to the puja committee and see how it has changed because of the pandemic. যোৱা বছৰ পৰা এই বছৰ পৰা মেক্সিমামে কাটি দিছোঁ খালি মেইন খালি আমি কাটিব পৰা নাই পূজাৰ যিখিনি বস্তু লাগে সেইটোৱে ৰাখিছোঁ খালি বাকী গোটেই বস্তু আমি কাটি দিছোঁ য'ত আমাৰ ঢাকি থকা মানুহ থাকে 5জন বা 6জন থাকে এই বছৰ আমি এজনে ৰাখিছোঁ এনেকৈ প্ৰত্যেকটা বস্তুৱে আমি কমাই দিছোঁ আৰু আমি কাৰো ঘৰৰ পৰা চান্দা তুলিব নাযাওঁ আমি জাগাই জাগাই বেনাৰ আৰু লিফলেট দি জনাইছোঁ পাব্লিকক ৰাইজক জনাইছোঁ যে আমি কাৰো তাৰ পৰা চান্দা নলওঁ কোনোবাই যদি চান্দা দিব বিচাৰে তেতিয়াহ'লে আমাক আহি আমাৰ অফিচ ৰুমত বা আমাৰ কমিটিৰ লগত যোগদান কৰি পেলাই দিব পাৰে যোৱা বছৰ বাজেট কিমান আছিল যোৱা বছৰ আমাৰ পূজাৰ বাজেট আছিল 25 লাখ এইবাৰ কিমান হ'ল এইবাৰ আমাৰ পূজাৰ বাজেট হ'ল 2.5 লাখ বাজেট এবাৰ কমাই দিছে সব গাইডলাইনছৰ মাজত পূজা পাতিব ওলাইছে বাজেট নাই মানুহ কম পূজা বুলি ক'লে যিটো আমাৰ উৎসৱমুখী এটা পৰিৱেশ সৃষ্টি হয় এই লতাশিল ফিল্ডত চাৰিওফালে মেলা দোকানৰ পৰা ইত্যাদি কৰি মানে ভৰি থাকে এই বছৰ আমাৰ কোনো মেলাৰ পাৰ্মিশ্যন দিয়া নাই বা দোকানৰ পাৰ্মিশ্যন দিয়া নাই আৰু লগতে আমাৰ যিখিনি পূজা ভাগ হ'ব তাৰ লগতে আমাৰ আগে পিছে প্ৰায় 1000-2000 মানুহে ডেইলি ভোগ খায় সকলোৱে জানে ডেইলি ৰাতিপুৱাৰ পৰা ৰাতিলৈ ভোগ চলি থাকে এই বছৰ সেই বিতৰণ কাৰ্যসূচী আমি বন্ধ ৰাখিছোঁ সীমিত আমি দেৱীৰ পূজা ভাগ হ'ব তাতে দেৱীৰ ভোগ উৎসৰ্গা কৰা হ'ব তাতে আমি সীমাবদ্ধ কৰি ৰাখিছোঁ আগৰবাৰ 30 লাখ টকাৰ কাম কৰিছিলোঁ এইবাৰ বোধহয় 3টা পেণ্ডেলৰ 75,000 আচ্ছা আৰু মানে ধৰক কি ক'ব আৰু মানে ধৰক কি ক'ম এই লেবাৰ সেবাৰ ধৰক লেবাৰৰ ক্ৰাইচিছ আছে মাতি আনিছোঁ তিনিটাই কৰি আছে লেবাৰো নাই আজি এতিয়া তো দামটা তো বহুত কম তোমার আর যা বছর মূর্তি বিক্রি করছে 30,000 40 50 60 এবছর তো মাত্র 20,000 টাকা তাই মানুষ কয় পয়সা নাই এটা তো আমার বস্তুগুলোর দাম বাড়িয়ে আছে লকডাউনের কারণে কিনবে গেলে কয় না দাম বাড়িছে যা বছর 110 টাকা সুতলি আনছে পাটর রসে এবছর লাগে 40 টাকা লাগে 140 টাকা লাগে কাস্টমারও নবুঝে কয় পয়সা নাই তা আমি কেন করে চলিম আমার তো এক বছর এটা সিজন আমার তো বহুত অসুবিধা হয়ে গেছে তোমার With all guidelines in check, the puja committees are ready to welcome devotees. The budget has been cut short, the crowd would be limited, but the ritual stays alive. With video journalist Mukut Medhi, this is Bitu Pandeka for East Mojo. Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.